বন্ধুসকল আমি শ্বিলঙৰ স্মিতত আহিছোঁ। এয়া কাদিৰ ভাইজান আছে আৰু এখেত আছে, নামটো মই কি আছিল নামটো ৰমেন আছে। বাকী আগফালে গৈ আছে, অলপ আপত উঠি থকাৰ কাৰণে ভাগৰ লাগিছে। এয়া খোজকাঢ়ি গৈ আছোঁ আপত, শ্বিলঙৰ আপত উঠি গৈ আছোঁ। এনেকৈ খুব ভাগৰ লাগিছে। ওপৰত উঠি গৈ আছোঁ পাহাৰৰ ওপৰত, আপোনালোককো দেখুৱাই দিম অকণমান। কি মজা পৰিৱেশ আপোনালোকক দেখুৱাই দিছোঁ, চাওকচোন কি ধুনীয়া ভিউ। বাপৰে বাপ, শ্বিলঙত আহি বৰ ধুনীয়া লাগিছে, আপোনালোককো দেখুৱাই দিছোঁ। এয়া কাদিৰ ভাইজান আছে আৰু এজন বন্ধু আছে, আমি একেলগে আহিছোঁ। আহি এতিয়া শ্বিলঙৰ স্মিতত আছোঁ আৰু ৰজাৰ ঘৰ পাইছোঁ, আপোনালোকক দেখুৱাম যদি পাৰোঁ। এয়াই হ'ল ৰজাৰ ঘৰ শ্বিলঙৰ স্মিতত, আপোনালোকক দেখুৱাই দিছোঁ। ভিতৰত প্ৰৱেশ নিষেধ আছে। স্মিতৰ কিং দৰবাৰ আপোনালোকক দেখুৱাই দিছোঁ, ভিতৰত যাব নিদিয়ে। মই যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চব আপোনালোকক দেখুৱাইছোঁ। এয়া শ্বিলঙৰ স্মিতত ৰজাৰ ঘৰ, কিন্তু সোমাব পৰা নাযাব। আমি সোমোৱা নাই বৰ্তমান, গেটৰ পৰাই দেখুৱাই দিছোঁ আপোনালোককো। এইটোৱে স্মিতত ৰজাৰ দৰবাৰ বুলি কয়। এতিয়া বৰ্তমান স্মিতত আছোঁ আমি। স্মিতৰ পৰাই আমি আকৌ যাম জোৱাই। আপোনালোকক স্মিতৰ কিছু দেখুৱাবলৈ চেষ্টা কৰিছোঁ।